তথ্য হয়তো ওলাই যোৱাৰ কাৰণে আজি এই হেমন্ত বিশ্ব শৰ্মা ইমান লেহেমিয়া কৰি আছে। আৰম্ভণি হ'ল এই যে নেপালৰ আৰম্ভণি কৰিলে ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা হলে আম্বানীৰ নিচিনা ধনী হ'ব লাগে আৰু দুখীয়া হলে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ নিচিনা ডাঙৰীয়াৰ নিচিনা দুখীয়া হ'ব লাগে। হিতেশ দেৱ শৰ্মা ডাঙৰীয়া, আপুনি আপোনাৰ ডিএছপি পুত্ৰৰ পশুসুলভ যি ব্যৱহাৰ, জুবিন অনুৰাগীক পৰা পশুসুলভ যি ব্যৱহাৰ, এই ব্যৱহাৰ এবাৰ আপুনি চকু ফুৰাই চাইছিলে নে? তেওঁ যে তাত উপস্থিত হোৱা জুবিনৰ অনুৰাগী, শান্তিপূৰ্ণভাৱে তাত উপস্থিত হোৱা জুবিনৰ অনুৰাগীক কিদৰে পশুক মানে জন্তু জানোৱাৰৰ পিতা নিচিনা তেওঁ বাহু দাঙি পিটি মেলি তেওঁ যে বীৰত্ব প্ৰদৰ্শন কৰিছিলে, সেই ভিডিঅ'টো আপুনি চাইছেনে? শান্তিপূৰ্ণভাৱে অৱস্থান গ্ৰহণ কৰা সেই শান্তিপূৰ্ণ মানুহখিনিক মাৰপিট কৰি কেনেদৰে উত্তেজিত কৰিছিল আপোনাৰ পুত্ৰই, সেইটো আপুনি চাইছেনে? আপুনি যে ফেচবুকত লিখি দিলে, হিতেশ দেৱ শৰ্মা ডাঙৰীয়া, আপুনি যে ফেচবুকত লিখিলে যে এইয়া জুবিনৰ আদৰ্শৰ প্ৰথম প্ৰতিফলন, মানে আপুনি জুবিনৰ অনুৰাগীখিনিক ইটিকিং কৰিব বিচাৰিছে, জুবিন আদৰ্শহীন বুলি ক'ব বিচাৰিছে। আপুনি গম পায়নে অনুৰাগী কাক কয়? জীৱনত কেতিয়াবা 10জন অনুৰাগী আপুনি গোটাই পাইছেনে হিতেশ দেৱ শৰ্মা ডাঙৰীয়া? এনেদৰে যে আপুনি অসমীয়া মানুহৰ হৃদয়ত যে পুনৰবাৰ আপুনি আঘাত দিছে। আজি প্ৰায় এক মাহ হ'বলৈ হ'ল অসমীয়া মানুহে ভালদৰে টোপনি যাব পৰা নাই। অসমীয়া মানুহে নিজৰ প্ৰাণৰ স্পন্দন, সেই স্পন্দনজনক হেৰুৱাই কেনেদৰে দুখত ম্ৰিয়মান হৈ আছে, এই কথাটো আপুনি চাইছেনে? এই যে মানুহবিলাকে খদিয়াৰ পৰা ধুবুৰীলৈ গোটেই অসমবাসী মানুহে যেতিয়া চিঞৰি কান্দে, আপুনি চাগে ভিতৰত সোমাই হাঁহি মজাক উৰুৱাই, নহয় জানো? আপুনি চাগে কয় এইবিলাক চব পাগল কান্দি আছে, এনেকে কয় চাগে, নহয় জানো? নহলেতো এনেকুৱা পোষ্ট আপুনি দিব নোৱাৰে। আপুনি ক'ব নোৱাৰে যে এইয়া জুবিন অনুৰাগীৰ, এইয়া জুবিনৰ আদৰ্শৰ প্ৰতিফলন বাক্সা, এনেকেতো আপুনি ক'ব নোৱাৰে। আপোনাৰ পুত্ৰৰ যি পশুসুলভ ব্যৱহাৰ, এই ব্যৱহাৰৰ ওপৰত আপুনি লিখক না যে মোৰ পুত্ৰই পশুসুলভ ব্যৱহাৰ কৰিছে, মই ধিক্কাৰ দিছো বুলি ফেচবুকত লিখি আপুনি নিজকে পৰিচয় দিয়ক, এজন ভাল অভিভাৱক, ভাল দেউতাক বুলি পৰিচয় দিয়ক। ৰাতি শুব পৰা নাই আমি, আপোনালোকে ৰাজনীতিৰ কথা কয়, CMৰ পৰা ধৰি আপোনালোকৰ এছামে কিবা ৰাজনীতিৰ কথা কৈ আছে, ৰাজনীতি কৰা বুলি কৈ আছে। আপোনালোকৰ নিচিনা মানুহেতো ৰাজনীতি কৰি আছে জুবিনৰ মৃত্যুক লৈ। যিজন মানুহৰ মৃত্যু প্ৰতিজন অসমীয়াই বিচাৰিছে যে কেনেকৈ তেওঁৰ মৃত্যু হ'ল, কোনোবাই হত্যা কৰিছে, CMটো কৈছে হত্যা কৰিছে বুলি। যদি হত্যা কৰিছে, কেনেকৈ হত্যা কৰা হ'ল, কি পৰিস্থিতিত জুবিনে তাত এনেকুৱা সমস্যা উদ্ভৱ হ'ব লগা হ'ল, এই কথাবিলাক অসমীয়া মানুহে জানিব বিচাৰিছে। প্ৰতিজন মানুহে মনে প্ৰাণে জানিব বিচাৰিছে যে এই প্ৰাণৰ শিল্পীজনৰ হত্যা বা মৃত্যু কেনেকৈ হ'ল, এই কথাটো জানিব বিচাৰিছে। বহুত চিক্ৰেট কথা আৰটো ফালটো কৰি গোপনীয়তা ৰক্ষা কৰে, কিবা কিবি এইবিলাক বকি চব কথা তেওঁলোকে লিকেজ কৰাই দি আছে নিজৰ নিউজ চেনেলবিলাকৰ যোগেদি। গতিকে এইবিলাক কি আচলতে চলি আছে? কি সাংবাদিক আহত হৈছে, পুলিচ বিষয়া আহত হৈছে, কনিষ্টবল আহত হৈছে, আমাৰো অন্তৰত দুখ লাগিছে। আচলতে অসমখন এনেকুৱা ধৰণৰ অসমত পৰিস্থিতি হ'ব নালাগে। অসমীয়া মানুহ বহুত ভদ্ৰ, বহুত নম্ৰ, বহুত ভদ্ৰ, সেইকাৰণে ইমান ধৈৰ্যৰে এতিয়ালৈকে অসমীয়া মানুহে বাট চাই আছে যে প্ৰিয় শিল্পীজনৰ আমি এদিন হ'লেও ন্যায় পাম। খুব ধৈৰ্য সহকাৰে, আজিও ধৈৰ্য সহকাৰে বাট চাই আছে অসমীয়া মানুহ, ধৈৰ্যশীল, জ্ঞানী, ভদ্ৰ, নম্ৰ। আপোনালোকে এই মানুহখিনিক ইটিকিং কৰিছে, চূড়ান্ত অপমান কৰিছে। জুবিন অনুৰাগীৰ এইয়া প্ৰথম প্ৰতিফলন কেনেকে, কি প্ৰতিফলন দেখিলে আপুনি? পুনৰবাৰ কৈছো, দেৱ শৰ্মা 10জন অনুৰাগী গোটাই চাওক না। এই ডাঙৰ শৰ্মাজনে যিজনে লম্ফ জম্ফ কৰি থাকে, তেওঁৰ মৃত্যুত কিমান মানুহ ৰাজপথলৈ ওলাব মই নাজানো, কিন্তু জুবিন গাৰ্গৰ মৃত্যুত যে লক্ষ লক্ষ মানুহ ৰাজপথলৈ ওলাই আহিছে, সেইটো নিশ্চয় লজ্জাবোধ কৰিছে, তেওঁ লাজ পাইছে। সেইকাৰণে আচলতে এইটো ৰাজনীতিৰ গোন্ধ পায়। জুবিন অনুৰাগীয়ে যেতিয়া মনে প্ৰাণে কথা ক'বলৈ বিচাৰে, যেতিয়া জুবিনক মনে প্ৰাণে ভাল পাওঁ বুলি ক'ব বিচাৰে, তেতিয়া কিন্তু বহুতে লাজ পায়, লজ্জাবোধ কৰে যে ইমান বছৰ ৰাজনীতিত থাকিলো, আজিলৈকে ভাল ৰাজনীতিবিদ হ'ব নোৱাৰিলো, মানুহৰ হৃদয়ত সোমোৱা ৰাজনীতিবিদ হ'ব নোৱাৰিলো, ভয়ত ভক্তি কৰে। এই কথাটো তেওঁলোকেও জানে। আমি খুব শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিক এখন দেশত বাস কৰোঁ, আমি খুব শান্তি ভাল পোৱা মানুহ, শান্তিপ্ৰিয় মানুহ। সেইকাৰণে আমি খুব শান্তিত বহি থাকোঁ, ৰাতি নিজে কাঁদি থাকোঁ, টোপনি নাহে। কোনোবাই কয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে জুবিনক লৈ ৰাজনীতি কৰিছে। আমিতো আজিলৈকে এখন সভা কৰিব পৰা নাই। মোৰ এজন ককাই মৰি গৈছে, এনেকুৱা এটা অনুভৱ হৈ আছে। জুবিন দাৰ মৃত্যুত যিমানখিনি বুকুত দুখ পাইছো, গতিকে এই অনুৰাগীখিনিক আপোনালোকে তুচ্ছ তাচ্ছিল্য নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অনুৰোধ জনাম, অন্তত এইকেইদিন আপুনি চম্ভালি আপোনাৰ চৰিত্ৰটো চম্ভালক, সংশোধন কৰি অকণমান চৰিত্ৰটো চম্ভালি ৰাখক। এই মানুহখিনিক যধে মধে আপুনি কোবাই মেলি জেলত ভৰাই এনেকুৱা ধৰণৰ অত্যাচাৰী মানুহখিনিৰ ওপৰত নকৰিব। এওঁলোক জুবিন প্ৰেমী, সঁচাই জুবিন প্ৰেমী। আপুনি ক'ত ৰাজনীতি দেখি পাইছে, কেনেকৈ ৰাজনীতিৰ ৰহণ খানিব বিচাৰিছে মই বুজি পোৱা নাই। এই মানুহখিনি সঁচাই জুবিন প্ৰেমী। আমি ৰাজনীতিয়ে ত্যাগ কৰি দিম।
ৰাজনীতিয়ে নকৰোঁ লাগিলে ৰাজনীতি পথাৰৰ পৰা আঁতৰি আহিম কিন্তু সঁচাই আমি জুবিন প্ৰেমী আমি জুবিনক ভাল পাওঁ 90 দশকত প্ৰথম গান শুনিছিলোঁ যদিও জুবিনৰ গানেই প্ৰথম আমি শুনিছিলোঁ জুবিনৰ গান শুনি গানৰ প্ৰেমত পৰিছিলোঁ ভূপেন হাজৰিকাৰ পিছতেই যদি বেলেগ মানুহৰ গান শুনি আমি গানৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ সেই মানুহজনী হৈছিল জুবিন গতিকে এই জুবিন প্ৰেমী মানুহখিনিৰ ওপৰত আপুনি অলপ সদয় হওক দয়াশীল হওক গুলিয়াই বুকু ভেদি দিছে মানুহৰ এই গুলি সেই ডেকা ল'ৰাজনৰ বুকুত সোমোৱা নাই এই গুলি প্ৰতিজন অসমীয়া মানুহৰ হৃদয় বিন্ধি গৈছে সেই গুলিয়ে এই যে আপুনি এই নাথ ল'ৰাজনক আপোনাৰ পুলিচে গুলিয়ালে সেই গুলি আমাৰো হৃদয়ত বিন্ধি গৈছে এই যে কনিষ্টবল কিজন এই পুলিচ বিষয়া কিজনে দুখ পালে সেই দুখতো আমি মিয়মান হৈছো অসমীয়া মানুহে এনেকুৱা পৰিস্থিতি হ'ব বুলি আমিতো আশা কৰা নাছিলো আমিতো ভবা নাছিলো বেছি পৰিস্থিতি বেয়া লৈ নিছে আপোনাৰ কথা বতৰাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা বতৰাই প্ৰতিটো কথাতে আপোনাৰ কাউন্টাৰ প্ৰতিটো কথাতে মানে এনি টাইম কাউন্টাৰ ভাৰতীয় সংবিধানত শপত লৈ আপুনি আপোনাৰ এই পদ সাংবিধানিক পদ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীৰ পদ গ্ৰহণ কৰিছে অকণমান যদি সহনশীল নহয় তেনেহলে কেনেকৈ হ'ব প্ৰতিটো কথাতেই যদি আপুনি ঘূৰাই ৰিপ্লাই দিব বিচাৰে সাংবাদিকে প্ৰশ্ন কৰিলে মালিক কোন বুলি যদি আপুনি সুধিব বিচাৰে কোন পথে গৈ আছো আমি কি হ'ব আমাৰ ভৱিষ্যত আপুনি এটো শিকাইছে ন এই কথা বতৰাবিলাক আপোনালোকে এটো শিকাইছে এইবিলাক অকমান সংযত হওক আপুনি আমাতকে জ্যেষ্ঠ পলিটিচিয়ান হিচাপে আপোনাৰ পৰা দুটা কথা শিকিবৰ কাৰণে আপোনাক আদৰ্শ হিচাপে ল'ব পৰাকে নতুন প্ৰজন্মই যাতে আপোনাক আদৰ্শ হিচাপে ল'ব পাৰে সেই আদৰ্শত আহক আপুনি মই আপোনাক পৰামৰ্শ দিব পৰা বা উপদেশ দিব পৰা মোৰ ধৃষ্টতা নাই মোৰ ইমানখিনি মই জ্ঞানো অৰ্জন কৰা নাই আপুনি বহুত ডাঙৰ পলিটিচিয়ান আপোনাৰ পৰা শিকিবৰ কাৰণে আমি বিচাৰো কিন্তু কিছুমান কথা দুখ লাগে কিছুমান কথা ইমান তৰল পাতল কথা বতৰা কয় ভাৰতীয় সংবিধানত শপত লৈ আপুনি যি ডিসক্ৰিমিনেশন কৰে আপুনি সকলো মানুহকে সমান দেখিব লাগে কিন্তু আপুনি যি ভাগ কৰে এই কথাবিলাকে সংবিধানখন হত্যা কৰা যেন আমাৰ লাগে গতি এই কামবিলাকৰ পৰা আঁতৰি আহিব লাগে বিষয়টো বেলেগ আছিল যদিও বেলেগ বিষয় লৈ আহিব প্ৰসংগক্ৰমে এই কথাবিলাক আমি ক'বলৈ বাধ্য হৈছো গতিকে জুবিনৰ অনুৰাগীৰ ক্ষেত্ৰত ইমান বেছি কঠোৰ হলে নিশ্চিতভাৱে অসমৰ মানুহে মনত আঘাত পাব অন্তৰত আঘাত পাব আপুনি সেই বাক্সাৰ যিখিনি সৰ্বসাধাৰণ মানুহ এই মানুহখিনিক আপুনি আকৌ ৰাজনীতিক ৰহন খানিব গৈছে ৰাজনৈতিক উচতনিত হৈছে কোনো উচতনি নালাগে জুবিনৰ কাৰণে মানুহ প্ৰাণ দিবৰ কাৰণে মানুহ ৰক্ষা মানে উদ্গীপ হৈ আছে লৰা উদ্গীপ হৈ আছে দলঙৰ পৰা জপিয়াই দিছে হাৰ্ট এটেক হৈ গোগামুখত মানুহ মৰিছে খবৰ দিম আপুনি লাগে যদি চাই যাবই খবৰ লৈ যাব গোগামুখত হাৰ্ট এটেক হৈ মানুহ মৰিছে জুবিনৰ নিউজ পাই পিনি গতিকে তাত উচতনি নালাগে নহয় এই মানুহখিনি কিহৰ উচতনি লাগে কিহৰ পলিটিক্স আপুনি দেখি পাই আছে অন্তত আপুনি এই মানুহখিনিক পতিয়ন যাব পৰাকে আপুনি আপোনাৰ এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত কথা বতৰা কওক না আপুনি কি কথাবিলাক বকি থাকে যাৰ কাৰণে অসমৰ মানুহ বেছি উত্তেজিত হৈ গৈ আছে যিবিলাক কথাৰ কাৰণে এজন সচেতন যুৱক হিচাপে এই কথা বতৰাবিলাক আমি নকৈ আচলতে থাকিব নোৱাৰো সেইকাৰণে মই কওঁ আপুনি এজন ভাল পলিটিচিয়ান গতিকে আপুনি আদৰ্শ হওক নতুন প্ৰজন্মৰ আদৰ্শ হওক নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিব পৰা ৰাজনীতিবিদ হ'ব নালাগে এই কথাখিনিকে মই অনুৰোধ কৰিম আৰু হিতেশ দেৱ শৰ্মা ডাঙৰীয়া পাৰে যদি আপোনাৰ ডিএছপি পুত্ৰক নিয়ন্ত্ৰণ কৰক এনেকুৱা ধৰণৰ তৰল কথা বতৰা কৈ কিন্তু আপুনি অসমীয়া মানুহৰ বুকুত দুখ নিদিব ব্ৰাহ্মণ যেতিয়া ৰজা হয় তেতিয়া প্ৰজাৰ দুখ হয় আৰু আমাৰ আজি অসমৰ প্ৰাণকেন্দ্ৰ জুবিন গাৰ্গ আজি তেওঁৰ চিৰবিদায় ল'লে তেওঁ হত্যা কৰি মাৰা হ'ল কিন্তু আজি এই এমাহ হ'ব হ'ল ইয়াৰ কোনো ন্যায় নাই ন্যায় নোহোৱাৰ কাৰণ সেইকাৰণে মই এষাৰ কথা ক'লোঁ যে ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয় তেতিয়া প্ৰজাৰ দুখ হয় আৰু এইষাৰ কথা মই পলিটিকেলি কোৱা নাই মই অসমীয়া হিচাপে কৈছোঁ স্বাভিমান হিচাপে কৈছোঁ আৰু এষাৰ কথা মনত ৰাখিব লাগে যি জুবিন গাৰ্গে আজি অসমৰ অস্তিত্ব স্বাভিমান ধৰি অসমক উজ্বলালে এটা স্থানত আনিলে বিশ্বৰ আজি 195 দেশৰ নেশ্যনৰ 180 দেশৰ ওপৰত তেওঁক টুইট কৰিছে চাৰ্চ কৰিছে সেই দেশৰ নাম উজ্বলালে আৰু যেতিয়া বেলেগ দেশে আজি প্ৰণাম কৰিব লগা হৈছে আৰু 40,000 গান গোৱা মানুহ এজন আৰু য'ত 40টা ডিফাৰেণ্ট ভাষাত গান গাইছিলে সেই জুবিন গাৰ্গৰ গান আজি বিশ্ব প্ৰসিদ্ধ আজি পাকিস্তানক লৈ অসমক লৈ আৰু যিমানবোৰ জায়গা আছে সকলোতে জুবিন গাৰ্গৰ গান গাই আছে তেওঁক শ্ৰদ্ধাঞ্জলি দি আছে কিন্তু এষাৰ ভাষা থাকে যি অসমক আজি হেমন্ত বিশ্ব শৰ্মা দা প্ৰেজেন্ট CM অফ আসাম ইলেক্টেড একৰ্ডিং টু দ্য 164 এক্ট ইলেক্টেড এণ্ড এপইণ্টেড বাই দ্য গভৰ্ণৰ তেওঁ দায়বদ্ধ অসমৰ কাৰণে তেওঁ কৰ্ম কৰিব কাৰণ তেওঁৰ কৰ্মটো তেওঁৰ সেইটো ন্যায়ত থাকে আৰু তেওঁ হ'ল আমাৰ গৃহমন্ত্ৰী হোম ডিপাৰ্টমেণ্ট তেওঁ চাই আছে
তো সেনেস্থলত সেই মন্ত্ৰীজন যিজন চিফ মিনিষ্টাৰ হয় তেওঁ অসমখন ধাৰুৱা কৰিছিলে আজি অসমক ইমান ধাৰত আনিছে যে এটা সৰু বাচ্চা পেটত থকা বাচ্চা এটাৰ 4,500 পৰা 5,000 টকা ধাৰ আছে গতিকে সেনেস্থলত সেই ধাৰুৱা অসমখনক বিশ্ব প্ৰসিদ্ধ কৰা মানুহজনে হ'ল জুবিন গাৰ্গ সেই বিশ্ব প্ৰসিদ্ধ কৰা মানুহ আজি লিজেণ্ড অফ ইণ্ডিয়া অফ আছাম সেই মানুহজনক যেতিয়া ন্যায় দিব পৰা নাই নিশ্চিতৰূপে ইয়াতে CMৰ 100% 101% দোষ আছে দোষ থকাৰ কাৰণটো মই প্ৰমাণ দিওঁ তোমাক আজি যেতিয়া এই কালপ্ৰিটবোৰক যিবোৰ দেশদ্ৰোহী অসমদ্ৰোহী হয় জাতীয়তাবাদদ্ৰোহী হয় আজি সিদ্ধাৰ্থ শৰ্মাই হওক আৰু তোমাৰ চামকানু মহন্ত আৰু লগত তেওঁৰ পালি পহৰি যিকেইটা আছিলে সেইকেইটাক যেতিয়া জেললৈকে প্ৰেৰণ কৰিছিলে সেই জেলত আমাৰ অসমৰ ৰাইজ ওলাই আহি পেলাই তাতে শিল আৰু শিলগুটি আৰু চেণ্ডেলেৰে তেওঁলোকক প্ৰহাৰ কৰিছে বা গাড়ীত দলিয়াইছে কাৰণটো কাৰণ এইটো হ'ল হেমন্ত বিশ্ব শৰ্মা তেওঁক আগতে মই এবাৰ এটা নিউজত কৈছিলোঁ বিবৃতিত যে আপুনি অসমখন নেপাল হোৱাৰ পৰা বচাওক যি অসমক চিৰযুগমীয়া স্থানত আনিলে এই জুবিন গাৰ্গে সেই স্থানটো তেওঁ কিয় আনিব পৰা নাই তেওঁ সেইটোক অশান্তি যেতিয়া নকৰে আৰু তেওঁলোকে আজি এই যে আৰম্ভণি হ'ল এই যে নেপালৰ আৰম্ভণি কৰিলে ইয়াৰ দোষ কিন্তু হেমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰোঁ যিজন মানুহে অসমৰ নাম চিৰযুগমীয়া কৰিলে সেই মানুহজনৰ কাৰণে আজি অসমবাসীয়ে এটা বছৰ কিয় ত্যাগ কৰিব নোৱাৰে তেওঁ যে আজি ক'লে যে ইয়াতে আজি দেৱালী হ'ব লাগিব দিৱালী কিয় লাগে তেওঁ লকডাউন যেতিয়া 3 বছৰ হৈছিলে তেতিয়া কি মানুহবোৰ চলা নাছিলে তেওঁলোকে জীৱিকা কেনেকৈ কৰিছিলে তেতিয়া তেওঁ সহযোগিতা চিন্তা কৰিছিলে জানো আৰু লকডাউনটো তেওঁলোকে এটা কনচেপ্ট এটা কনস্পিৰেচিৰ আণ্ডাৰত কৰিছিলে যাৰ কাৰণে আজি ডেকা চাম যিবোৰে আজি ভেকচিন লৈছিলে সেইবোৰ অকাল মৃত্যু বৰণ কৰিব লগা হৈছে কাৰণ হাৰ্ট এটাক হৈ বেছিভাগ মানুহে মৰি আছে তো আপোনালোকে পৃথিৱীখনত ধ্বংসমুখী কৰিছে আপোনাতকৈ কালপ্ৰিট আছিলে আজি প্ৰফুল্ল কুমাৰ মহন্ত কিন্তু আজি তেওঁৰ চৰিত্ৰ চাওক টকা যদি শ্ৰেষ্ঠ হ'লহেঁতেন নো মানি নো কিডছ ল'ৰা ছোৱালী নাই টকা নাই 10,000 টকা পকেটত আছিলে তেওঁ কিন্তু আজি বিশ্ব প্ৰসিদ্ধ ৱৰ্ল্ড ফেমাছ দ্য লিজেণ্ড দ্য জুবিন গাৰ্গ তেওঁ ছেকেণ্ড লাৰ্জেষ্ট পপুলাৰ মেন আছিলে মাইকেল জেকচন ফাৰ্ষ্ট আছিলে কিন্তু মাইকেল জেকচন আৰু জুবিন গাৰ্গৰ মাজত পাৰ্থক্যটো আপোনাক কৈ দিওঁ অসমৰ কথা অসমৰ অস্তিত্ব ধৰিছে মাইকেল জেকচনে মানুহক গ্লোভছ পিন্ধি পেলাই হেণ্ডশ্বেক কৰিছিলে আৰু জুবিন গাৰ্গে নিৰহ মানুহৰ মাজত বহি সময় কটাইছিলে তো ডিফাৰেঞ্চবোৰ আপুনি চাওক যে আচলতে এটা সৰগীয় আত্মা হ'ব লগা হ'লে কি হ'ব টকাৰে আপুনি পৃথিৱীখন ধৰিব নোৱাৰাৰ কাৰণতে আজি এই বাকী কালপ্ৰিটকেইটাক আপুনি জেলত পঠাব লগা হৈছে কিন্তু আপুনি ন্যায় দিয়াত আপুনি অক্ষম আৰু ন্যায় যদি আপুনি দিব পাৰিলেহেঁতেন আজি আপোনাৰ যদি আপুনি আণ্ডাৰষ্টিমেট নকৰিলেহেঁতেন জুবিন গাৰ্গ আপুনি আণ্ডাৰষ্টিমেট প্ৰথম দিনাৰ পৰাই কৰিছে যেতিয়া তেওঁ আহিব তেওঁ যেতিয়া মৃত্যু হৈছিলে আপুনি আণ্ডাৰষ্টিমেট কৰিছে তেওঁ প্ৰথম দিন আহিব তেওঁক শ্ৰদ্ধাঞ্জলি দিব 7টাৰ পৰা 7টা আৰু তাৰপিছত তেওঁ পিছদিনাখন গৈ পেলাই সোণাপুৰত জ্বলাই দিয়া হ'ব আপুনি একদম ইজিলি কৈছিলে টকাৰ গৰমত কৈছিলে কিন্তু আপুনি পাৰিলে জানো প্ৰতিটো জাগাত আপুনি অক্ষম আপুনি চাৰ্টাৰ্ড ফ্লাইটেৰে আনিব পৰা নাই টকাৰ ইমান গৰম আপোনাৰ যে আপুনি টকাৰ কিন্তু এখন চাৰ্টাৰ্ড ফ্লাইট আপুনি আনিব পৰা নাই গতিকে আপুনি যে এইবাৰ আপুনি লকডাউনত কমিশ্যন পাইছিল কাৰণে আপোনাৰ দেৱালী নালাগিছিলে এইবাৰ দেৱালীটো লাগে কাৰণ আপোনাৰ কমিশ্যনটো লাগিব তো এইবাৰ আপুনি বাৰে বাৰে আপুনি অসমৰ ইমান জনগণক 3,70,70 লাখ জনগণক আপুনি অসন্মান কৰি আছে আপুনি জাতি বৰ্ণ নিৰ্বিশেষে আপুনি প্ৰতিটো জাতিক অসন্মান কৰিব বিচাৰিছে আৰু হিন্দু মুছলিমৰ কাজিয়া লগাব বিচাৰিছে নেপালটো আপুনি কৰিলেই আজি আপোনাৰ জেলৰ আগত যেতিয়া চেণ্ডেল আৰু জোতা দলিয়াব লগা হৈছে ন্যায়ৰ কাৰাগাৰৰ আগত গতিকে সেই ন্যায় যেতিয়া এনেকুৱা হ'ল আপুনি নিশ্চিতৰূপে ইয়াতে আপুনি প্ৰথম দোষী আপোনাক দ্য লিজেণ্ড জুবিন গাৰ্গ যিজন মানুহৰ 174 বা 80 দেখে তেওঁক চাৰ্চ কৰিছে সেনেকুৱা এজন লিজেণ্ডৰ যিবোৰ কালপ্ৰিটক ধৰাৰ কাৰণে যিবোৰ তথ্য ওলোৱাৰ কাৰণে 1 মিনিটো নালাগে তথ্য হয়তো ওলাই যোৱাৰ কাৰণে আজি এই হেমন্ত বিশ্ব শৰ্মা ইমান লেহেমীয়া কৰি আছে ইমানবোৰ মানুহ তেওঁ এনকাউণ্টাৰ কৰে এই মানুহকেইটাক কিয় ভৰণ পোষণ দিছে এই মানুহকেইটাৰ লগতে তেওঁৰ ফটো কিয় আছিলে এই ক্ৰিমিনেলবোৰৰ লগত যিবোৰ অসমদ্ৰোহী মানুহৰ লগত কিয় ফটো আছিলে কুৱেশ্যন আহিল হেমন্ত বিশ্ব শৰ্মা আৰু তেওঁলোকৰ গোটেই বংশগত মানুহৰ লগত তেওঁলোকৰ ৰিলেশ্যনছ তেওঁলোকৰ লগত পাৰ্টি কৰে খায় তোমাৰ আৰু মোৰতো ফটো নাই আছে জানো নাই কাৰণ সেই মানুহখিনিৰ লগত তেওঁ বহি সময় কটাইছে খাইছে লৈছে তাৰমানে ইয়াৰ অৰ্থ এটাই যে ইয়াত কোনোবা জাগাত তেওঁৰ যিটো পদক অসন্মান কৰি আছে হেমন্ত বিশ্ব শৰ্মাই আৰু যাৰ কাৰণে আজি অসমৰ এই অৱস্থা হৈছে আৰু যদি জুবিন গাৰ্গে ন্যায় নাপায় 3,70 লাখ মানুহ এই মানুহখিনি হ'ল আজি ব্ৰহ্মপুত্ৰৰ নিচিনা ব্ৰহ্মপুত্ৰৰ ওপৰটো বৰ শান্ত তলত কিন্তু জুই ধাৰ বহুত গতিকে এই ব্ৰহ্মপুত্ৰত যেতিয়া হেমন্ত বিশ্ব শৰ্মাই হাত দিলে তো এইটো তেওঁৰ ভুল হৈ গ'ল তেওঁ ইলেক্টেড CM এণ্ড জুবিন গাৰ্গ ইজ দ্য হাৰ্ট অফ আছাম আপুনি অসমখন ধাৰুৱা কৰিছে যিটো
আমি ইয়াক কৰ্তন কৰিব নোৱাৰোঁ কিন্তু সেই ধাৰুৱা অসমখনক চিৰযুগমীয়া স্থানত অনা মানুহজন জুবিন গাৰ্গ তেনে মানুহক ন্যায় নেদাটো ডাইৰেক্ট আপুনি অসমবাসীৰ আগত আপুনি দোষত পৰিছে আৰু আপোনাৰ আজি তাৰে প্ৰমাণ আজি এই যে জেলত প্ৰেৰণ কৰাৰ সময়ত আপোনাৰ যিখিনি পালি পহৰি যিবোৰক পঠাইছে যিবোৰ আপোনালোকে অসমদ্ৰোহী বুলি কৈ পেলাই তেওঁলোকে সস্তীয়া এটা পৰিৱেশ আপুনি শ্ব' কৰিছে কাৰাদণ্ডৰ মাজত লৈ গৈছে ফুল নিৰাপত্তাৰ মাজত তেতিয়াই প্ৰমাণ হয় যে ইয়াত কোনোবা না কোনোবা জায়গাত আপনি বিফল আৰু অসমখনক আপনি যেনেকৈ নহওক অশান্ত কৰিব বিচাৰিছে অপ্ৰিয় সত্য হিমন্ত বিশ্ব শৰ্মা এটি বুলি কৈছে মোক ভোট দিলে 26ৰ পিছত মই মিঠা দিম সেই বিষয়টো কি ক'ব তেওঁ অসমৰ মানুহ ভিখাৰী বুলি ভাবিছে নেকি তেওঁক আমি ৰাইজে টেক্স দি পেলাই চলাইছোঁ তেওঁ কি হয় কি তেওঁ CM অফ আছাম কোনে বনাও ইলেক্টেড বাই হুম ইলেক্টেড বাই দ্য পিপলছ য'ত আমাৰ জনসাধাৰণে ইলেক্টেড কৰিছে তেওঁ আমাক কি দিব তেওঁ এইবোৰ মানুহক আমাৰ অসমীয়া মানুহ পংগু কৰাৰ এটা চৰিত্ৰ আৰু অসমীয়া মানুহখিনিও বুজিব লাগে জুবিন গাৰ্গে এটা কথা বুজাই থৈ গৈছে যদিও পইচা নাথাকে পকেটত 10,000 টকা নাছিলে তেওঁ অসম প্ৰসিদ্ধ নহয় বিশ্ব প্ৰসিদ্ধ হ'ল তেওঁ মাইকেল জেকসনতকৈ ওপৰত গ'ল এইকাৰণে গ'ল তেওঁ মানৱতা আছিলে তেওঁৰ গানবোৰ তেওঁ প্ৰকৃতি প্ৰেমী আছিলে কাৰণ প্ৰকৃতিক তেওঁ মৰম কৰিব জানিছিলে প্ৰকৃতি হ'ল অল ইন ওৱান প্ৰকৃতিক যোনে মৰম কৰিব পাৰে তেওঁ পৃথিৱী চুব পাৰে আজি প্ৰকৃতিক চুব পৰা কাৰণে তেওঁ আজি ইমান ধুনীয়া গান গাইছিলে আৰু সেই গানবোৰৰ অৰ্থবোৰ মানুহৰ বুকু চুই গৈছিলে আৰু সেই গানবোৰৰ অৰ্থত তেওঁ যিবোৰ পাব্লিক ৱাৰ্ক কৰিছিলে তেওঁতো নিজকে ছ'চিয়েল ৱাৰ্কাৰ বুলি কৈছিলে তেওঁ কেতিয়া গায়ক বুলি কোৱা নাই ছিংগাৰ আমি দিছোঁ তাৰ নাম তেওঁক যেতিয়া আপুনি সোধে জুবিন গাৰ্গক সোধে তেওঁ ক'ব মই এটা ছ'চিয়েল ৱাৰ্কাৰ তেওঁ সঁচাই যিমানখিনি নিৰহ মানুহ সদায় সহযোগিতা আৰু হেল্প কৰি আহিছে আৰু সেই মানুহজনক আৰু বাকীখিনি কথা ক'ব কাৰণে গৈছে যে এইবোৰ কথাত তেওঁলোকে যিটো কৰিব গৈছে পলিটিক্স কৰিব গৈছে নহয় এই পলিটিক্সৰ উত্তৰ তেওঁ নিজে পাব তাৰে আৰম্ভণি আজি এই জেলৰ আগত অসমবাসীয়ে কৰিলে কিন্তু দুঃখিত আপুনি অসমখন নেপাল কৰিব গ'লগৈ আপোনাক বাৰে বাৰে কৈছিলোঁ অসমখন প্ৰসিদ্ধ কৰক অসমৰ চৰিত্ৰ ডাঙক আৰু অসমৰ অস্তিত্ব স্বাভিমান আৰু শান্তি বিৰাজমান ৰাখক কিন্তু আপুনি অসমখন ধাৰুৱা কৰিলে লগতে আপুনি লকডাউনৰ সময়ত আপোনাক দিৱালী নালাগে এতিয়া দিৱালী লাগে তাৰমানে দিৱালীত তেওঁলোকক কমিশ্যনছটো লাগে তাৰ মাজত হিন্দু মুছলিম ঈদ নহ'ব এইবোৰ ভাষা হৈছে কিয় কৈছে তেওঁ হিন্দু মুছলিমৰ কাজিয়াটো কৰাব বিচাৰিছে এটা বছৰ যদি অসমবাসীয়ে যি অসমক চিৰযুগমীয়া কৰিলে যিমানবোৰ অসমীয়া মানুহ আছে অসমত থকা প্ৰতিজন মানুহে যদি ত্যাগ কৰিব নোৱাৰে এটা বছৰ নহয় তেওঁলোকে অসমীয়াই নহয় আৰু ইয়াৰ জৰিয়তে সদায় তেওঁ যিটো আমাক তুচ্ছল্য মন্তব্য কৰিছিলে জুবিন গাৰ্গক লৈ তাৰে প্ৰমাণ মই ক'লোঁ বাৰে বাৰে দিছোঁ আপোনালোকৰ তাতে গতিকে এই মানুহজন যেতিয়ালৈকে থাকিব সেইকাৰণে কৈছোঁ ভ্ৰষ্ট ব্ৰাহ্মণ যেতিয়া ৰজা হয় প্ৰজাত দুখী হয় আৰু এনেকুৱা এটা লিজেণ্ড তেওঁৰ অধীনত তেওঁ যেতিয়া ৰাজত্বভাৰ চম্ভালি আছিল তেতিয়াই তেওঁ ঢুকালে আৰু ঢুকুৱা নাই ইটছ এন এলিগেশ্যনছ আৰ এন মাৰ্ডাৰ তেওঁক মাৰ্ডাৰ কৰাৰ এটা অভিযোগ আৰু সেই মাৰ্ডাৰৰ অভিযোগৰ মানুহখিনিক তেওঁ এতিয়ালৈকে উচিত শাস্তি দিব পৰা নাই গতিকে তেওঁ ইয়াতে সম্পূৰ্ণৰূপে দোষী আৰু অসমক যদি নেপাল কৰে ইয়াতে আমাৰ অসমৰ ৰাইজ নহয় তেওঁ দোষী বাক্সা জিলাৰ ৰাইজ আপোনালোকক এটা বিশেষ অনুৰোধ জনাব বিচাৰোঁ অনুগ্ৰহ কৰি আপোনালোকে হিংসাৰ আশ্ৰয় নল'ব আজি যদি আপোনালোকে হিংসাৰ আশ্ৰয় লৈ এই জুবিনদাৰ হত্যাত অভিযুক্ত সিদ্ধাৰ্থ বা শ্যামকানুহঁতক মাৰিও পেলায় তেনেহ'লে এওঁলোকৰ আঁৰত যদি কোনোবা এওঁলোকৰ গৰু বা মাষ্টাৰ মাইণ্ড আছে সেইবোৰ দেখোন অসমৰ ৰাইজে কেতিয়াও গমেই নাপাব তেওঁলোকে শাস্তি নাপাব ইতিমধ্যে জুবিনদাৰ মৃত্যুৰ পিছদিনাখনৰ পৰাই বিভিন্নজনে লিখি আহিছে আজি ৰাতিপুৱাও বিশিষ্ট সাংবাদিক মনোৰম গগৈ ডাঙৰীয়াই লিখিছে যে তেখেতৰ সন্দেহ ঘনীভূত হৈছে যে জুবিনদাৰ শক্তি দেখি একাংশ শংকিত হৈছিল আৰু সেইটো কাৰণে সুপৰিকল্পিতভাৱে জুবিনদাক হত্যা কৰা হৈছে যদি এনে হয় তেনেহ'লে সিদ্ধাৰ্থ বা শ্যামকানুহঁত জীয়াই থকাটো খুবেই জৰুৰী কাৰণ এওঁলোকৰ আঁৰত যদি কোনোবা আছে যদি জুবিনদা জীয়াই থকাটো কোনোবাই বিচৰা নাছিলে এওঁলোকৰ যদি কোনোবা গুৰু আছে এওঁলোকৰ আঁৰত বহি সেইবোৰ আমি গম পাব লাগিব নহয় সেইকাৰণে ৰাইজলৈ অনুৰোধ জনাইছোঁ আপোনালোকে আইন হাতত তুলি নল'ব এনেও যিকোনো বিষয়তে আইন হাতত তুলি লোৱাটো উচিত নহয় আদালতৰ ওপৰত ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখক এওঁলোকে শাস্তি পাবই কিন্তু ৰাইজে যদি শাস্তিটো আগতীয়াকৈ দি দিয়ে তেনেহ'লে এওঁলোকৰ আঁৰত যদি কোনোবা আছে সেইবোৰতো গমেই নাপাম আমি সেইটো কাৰণে তদন্ত প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ দিয়ক প্ৰতিগৰাকী জুবিনদাৰ হত্যাত মৃত্যুত অভিযুক্ত মানুহে শাস্তি পাবই লাগিব তাৰ কাৰণে আদালত আছে আইন আছে আমাৰ ৰাইজৰ কামটো হ'ল যদি কেতিয়াবা আমি ঢিলা দেখোঁ তদন্ত প্ৰক্ৰিয়া তেনেহ'লে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰা যদি তথ্য পাতি আছে সেইবোৰ যোগান ধৰা ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিলে হেছটেগ ব্যৱহাৰ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা বিভিন্ন বিষয় যিবোৰ উত্থাপন হয় সেইবোৰৰ ওপৰত নিজৰ মতামত দাঙি ধৰা বিভিন্ন আইনী বিষয় যদি কোনোবা জানে সেইবোৰত পৰামৰ্শ দাঙি ধৰা নাইবা
যদি কাৰোবাৰ সন্দেহ ঘনীভূত হয় সন্দেহৰ অৱকাশ থকা আপোনালোকে কিবা বিষয় পায় সেইবোৰ উত্থাপন কৰা নিউজ চেনেলত বা ছ'চিয়েল মিডিয়াত আৰু তদন্ত প্ৰক্ৰিয়াত যাতে কোনেও প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে যাতে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজে তীক্ষ্ণ দৃষ্টি ৰাখা নজৰ ৰখা এইবোৰ হ'ল আমাৰ কাম আমি প্ৰতিবাদ কৰি যাম আমাৰ হাতত ছ'চিয়েল মিডিয়া আছে নিউজ আছে গতিকে আমি তদন্তৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিব লাগিব আমাৰ কৰণীয়খিনি কৰি যাব লাগিব উত্থাপন হোৱা সন্দেহৰ বিষয়বোৰ আমি ৰাইজৰ ওচৰলৈ লৈ যাব লাগিব কোনো ব্যক্তিয়ে কোনো ৰাজনৈতিক ব্যক্তি কোনো প্ৰভাৱশালী ব্যক্তিয়ে যাতে এই তদন্তটো বিপথে পৰিচালিত কৰিব নোৱাৰে তদন্তকাৰী বিষয়াসকলৰ ওপৰত যাতে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে এই বিষয়বোৰত আমি নজৰ ৰাখিব লাগিব ৰাইজৰ যিবোৰ বিষয়ৰ ওপৰত সন্দেহ আছে সেইবোৰ সন্দেহৰ বিষয়বোৰ আমি পাব্লিক প্লেটফৰ্মত ছ'চিয়েল মিডিয়ালৈ লৈ যাব লাগিব সেইবোৰ উত্থাপন কৰিব লাগিব যাতে সেইবোৰ বিষয় তদন্ত হয় তন্নকে তদন্ত হয় এইবোৰ কাম আমি কৰি যাব লাগিব আৰু আমি কোনো ধৰণৰ বাহিৰা বিষয় জুবিনদাৰ মৃত্যুৰ তদন্ত শেষ নোহোৱালৈকে দোষীসকলে উচিত শাস্তি নোপোৱালৈকে আমি সোমাব দিব নালাগিব যদি কোনোবা ৰাজনৈতিক ব্যক্তিয়ে যদি কোনোবা ষড়যন্ত্ৰকাৰীয়ে বাহিৰা বিষয় আনি ৰাইজক এই বিষয়টোৰ পৰা ডাইভাৰ্ট কৰিবলৈ বিচাৰে তেনেহ'লে সেইবোৰ আমি হ'বলৈ দিব নালাগিব গতিকে আমি এইবোৰ কাম কৰিব লাগিব আৰু আইন হাতত আপোনালোকে একেবাৰে তুলি নল'ব আইনক নিজৰ কাম কৰিবলৈ দিয়ক ন্যায়ালয়ৰ ওপৰত ভৰসা ৰাখক আৰু জুবিনদাৰ হত্যাত জড়িত প্ৰতিগৰাকী মানুহে শাস্তি পাবই বুলি বিশ্বাস ৰাখি নিজৰ প্ৰতিবাদ ছ'চিয়েল মিডিয়া নিউজ বা নিজৰ যিবোৰ পৰামৰ্শ থাকে সেইবোৰ দাঙি ধৰি আপোনালোকে এই যিটো জুবিনদাৰ ন্যায়ৰ যুঁজ এইখন চলাই লৈ যাওক আপোনালোকে মাৰপিট পৰিহাৰ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বোলে এটকাও নাই তেওঁ দৰমহা পইচাকেইটাই যেনে তেনে চলি আছে তেওঁ স্থাৱৰ অস্থাৱৰ সম্পত্তিও নাই তেওঁ একোৱে নাই তেওঁ নিট এণ্ড ক্লিন মানুহ ইয়াৰ আগতে এটা কথা কৈ ল'ব লাগিব ধনী হ'লে আম্বানীৰ নিচিনা ধনী হ'ব লাগে আৰু দুখীয়া হ'লে মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ নিচিনা ডাঙৰীয়াৰ নিচিনা দুখীয়া হ'ব লাগে এতিয়া তেনেকুৱা এজন দুখীয়া মানুহ যাৰ এটকাও নাই দৰমহা পইচাকেইটাই এতিয়া কিমান পায় সেইটো আমি নাজানো সেই দৰমহা পইচাকেইটাই তেওঁ ফটকা কিনিব মানে ক'ৰ পৰা কিনিব হাঁহি উঠিছে তেওঁ যিহেতু পইচাই নাই তেওঁ ফটকা কিনিব ক'ৰ পৰা যিজন মানুহ 1 টকা নাই কেৱল দৰমহা পইচাকেইটা আৰু এটা কথা এতিয়া কথা আছে যে ফটকা যে কিনে ঠিক আছে কিনক আমি বেয়া নাপাওঁ কিনি পেলাই থৈ দিয়ক যেতিয়া আমাৰ অসমৰ সম্পদ জুবিন গাৰ্গ দেৱৰ ন্যায় ক্ষেত্ৰত অসমৰ ৰাইজে প্ৰকৃত ন্যায় দেখা পাব এইখন চৰকাৰে ন্যায় দিব তেতিয়া সেইদিনা অসমৰ ৰাইজে তেওঁ ঘৰৰ পৰা আমি নিজে লৈ আনি ফটকা ফুটাম আজি যে বৰপেটাৰ কথা কৈছে নাই কোৱা জানো ব্যৱসায়ীসকলৰ কথা কৈছে আজি সেই ব্যৱসায়ীসকলৰ আজি হঠাতে কিয় মনত পৰিলে প্ৰথম কথা ইমান বছৰে মনত নপৰিলে এককালীন সাহায্য এটা আজিলৈকে দি পাইছেনে ইমান বছৰ তেওঁ মনত নপৰিলে আজি পৰিছে এফালে তেওঁ ক'ব ফটকা ফুটাবলৈ দিছে আৰু আনফালে তেওঁ দুদিনমানৰ পিছত কি কৰিব লাইভত আহি ফেচবুক লাইভত আহি পেলাই কি ক'ব হেৰি জুবিন গাৰ্গ দেৱৰ মানে যিটো মানে মানুহৰ মনত এটা দুখ আছিলে সেই দুখটো কমিলে 25% হ'লেও কমিলে মানে ফটকা ফুটোৱাৰ ফলত সেইটো তেওঁ ক'ব এফালে ফটকা ফুটাবলৈ দিব আনফালে ফেচবুক লাইভত আহি ক'ব যে জুবিন গাৰ্গ দেৱৰ মানুহৰ প্ৰতি যিটো মানে সহানুভূতি আছিলে সেইটো লাহে লাহে কমি গৈছে বুলি তেওঁ নিজে ক'ব মানে তেওঁ দুইফালে মানুহক মানে এক প্ৰকাৰ বজাব বুলি ক'লেও বেয়া নহয় এতিয়া কথা আছে যে দেৱালী মানে আমি সৰুৰ পৰা শুনি আহিছোঁ পোহৰৰ উৎসৱ দেৱালী আমি মাটিৰ চাকি জ্বলাব লাগে আমি ঘৰখন পৰিষ্কাৰ কৰিব লাগে সেইবিলাকহে নিয়ম আচলতে ফটকা ফুটোৱা বম ফুটোৱা আমি এইবিলাক আগতে শুনা নাছিলোঁ তেওঁৰ মতে ফটকা মানে দেৱালী বম ফুটোৱা মানে দেৱালী সাধাৰণ ৰাইজৰ পৰা আদি কৰি সকলোৰে আমি দেৱালী বুলি গম পালে আমি পোহৰৰ উৎসৱ দেৱালী বুলি গম পাওঁ পোহৰৰ উৎসৱ মানে আমি দেৱালী বুলি গম পাওঁ আৰু তেওঁৰ মতে হৈছে ফটকা এতিয়া এইখিনিতে এষাৰ কথা ক'ব বিচাৰিছোঁ অভিমন্যু কৌৰৱে যেতিয়া হত্যা কৰে অভিমন্যু কৌৰৱে হত্যা কৰাৰ পাছত পাণ্ডৱৰ ঘৰত শোকৰ বন্যা বৈছিলে দেই পাণ্ডৱৰ ঘৰত শোকৰ বন্যা বৈছিলে আৰু কৌৰৱৰ ঘৰত আনন্দৰ মানে উৎসৱ হৈছিলে কথাটো এতিয়া বুজিব ৰাইজে মই এইটো বহুত গুৰুত্বপূৰ্ণ কথা হয় এতিয়া তেওঁ দেৱালীৰ কথা কৈছে দেৱালী পালন কৰিবই লাগিব যদি দেৱালী পালন নকৰে ঈদো বোলে পালন কৰিব নোৱাৰিব হাৰে দেৱালীৰ লগত ঈদ ক'ৰ পৰা আহিলে মুছলমানসকলেতো ঈদ মানে কি মুছলমানসকলেতো দেৱালী পালন কৰিবলৈ মানা কৰা নাই নহয় সকলো ৰাইজে ইচ্ছা কৰা নাই কাৰণ আমাৰ সম্পদ হেৰাই গৈছে আমাৰ পোহৰেই নাই আমাৰ পোহৰ কোন আছিলে জুবিন গাৰ্গ দেৱ আজি আমাৰ মাজত সেই পোহৰে নাই আজি আমি অন্ধকাৰত আছোঁ সেই অন্ধকাৰত থকা মানুহখিনি আমাৰ মানে কেনেকৈ আমি উদযাপন কৰিব পাৰিম আৰু অসমীয়া মানুহৰ সনাতন ধৰ্মটো চাগে আছে যে যেতিয়া ঘৰৰ মেইন মুৰব্বীজন নোহোৱা হৈ যায় তেতিয়া এবছৰলৈ কোনো ধৰণৰ উৎসৱ কোনো ধৰণৰ অনুষ্ঠান পালন কৰা নহয় সেয়া নিয়ম হয় প্ৰকৃত নিয়ম এতিয়া আমাৰ অসমৰ মুৰব্বীজন নাইকিয়া হৈ গ'ল আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হৈছে আমি তেখেত নথকাৰ পিছত আমি কেনেদৰে ফূৰ্তি কৰিব পাৰোঁ
আৰু জুবিন গাৰ্গদেৱে প্ৰদূষণমুক্ত পৰিৱেশ ভাল পাইছিলে, ফটকা আতচবাজি ভাল পোৱা নাছিলে। এতিয়া মুখ্যমন্ত্ৰী দেৱক সুধিব বিচাৰিছোঁ যে আপুনি যিহেতু জুবিন গাৰ্গদেৱৰ অনুৰাগী হয়, বিগ ফেন হয়, তো জুবিন গাৰ্গদেৱে কোন ধৰণৰ প্ৰদূষণ এটা পৰিৱেশ ভাল পোৱা নাছিলে তেওঁ। তো এতিয়া মুখ্যমন্ত্ৰী ডাঙৰক সুধিব বিচাৰিছোঁ তেওঁ আপুনি প্ৰদূষণ পৰিৱেশ এটা ভাল পায় নেকি? মানে আচৰিত লাগে ভাবিলে। তেওঁৰ ফূৰ্তি লাগিছে, তেওঁ নাচি থাকক, তেওঁৰ বোলে এটকাও নাই বোলে, তেওঁ ঘৰখন যেনে তেনে চলিছে, ইমান কষ্টত চলে। তো তেনেকুৱা মানুহ এজনে আজি ফটকা কিনিবলৈ ইমান পইচা ওলালে, ইমান দিনে মনত নপৰিলে বৰপেটালৈ, আজি হঠাতে মানে এইদিনত বৰপেটালৈ মনত পৰিলে, ইছ্যু ডাইভাৰ্ট কৰিব চেষ্টা কৰিছে। আৰু অসমৰ ৰাইজে চাকি জ্বলাব, আৰু জুবিন দাক সেই দিনটোত আমি আৰু কৰিম, সদায় আমাৰ মনত থাকিবই। সেই দিনটোত আমি ফটকা নুফুটাওঁ, আমাৰ ফূৰ্তি লগা নাইতো, আমাৰ আজি মেইন মুৰব্বীজনেই নাই, আজি আমি দিশহাৰা হয়। চাওক এতিয়া এগৰাকী যিহেতু প্ৰভাৱশালী মহিলা হয় অসমৰ, এতিয়া ইয়াত এটা কথা আছে দেই, অন্যায় যাতে উদঙাই দিয়া নহয় তাৰ বাবে ৰক্ষা কৱচে হৈছে আপোনাৰ এই মানহানি গোচৰটো। অন্যায় যাতে মানে উদঙাই দিব নোৱাৰে তাৰ বাবে ৰক্ষা কৱচটো হৈছে তেওঁলোকৰ কাৰণে মানহানি গোচৰ দিয়ে আছে। আজিলৈকে ভাৰতবৰ্ষত এনেকুৱা এটা কেছ দেখুৱাই দিয়ক য'ত মানহানি গোচৰ যাৱজ্জীৱন কাৰাদণ্ড হৈছে। চাবিছত এইবিলাক তেওঁলোকে নিজে উঠাই ল'ব চাব, কাৰণ চৰকাৰ নাথাকেতো। যোৱাকালি বাক্সা জিলাত যেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ল, সেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব বুলি কোনো সপোনতো ভবা নাছিলে। সেইবাবে চাগে তেনেকুৱা এখন জিলালৈ লৈ গৈছিলে, ভাবিছিলে কোনো মানুহ নাথাকিব হয়তো সেইবাবে। কিন্তু জুবিন দা অনুৰাগী যে চুকে কোণে সমগ্ৰ ৰাজ্যতে সমগ্ৰ গাঁৱে ভূঞে যে আছে, সেইটো কথা কিন্তু কোনো ভবা নাছিলে। আজি বেয়া লাগিছে দেখি, এনেকুৱা ধৰণৰ নিৰ্দোষী মানুহখিনিও আজি চাওক হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈছে। কিমানে দুখ পাইছে, পুলিচ প্ৰশাসনৰ মানুহো দুখ পাইছে, আমাৰ সাধাৰণ মানুহখিনিও বহুত বেছি আঘাতপ্ৰাপ্ত হৈছে। এনেকুৱা পৰিস্থিতি হ'ব পালে কিহৰ বাবে? আপোনালোকে সামাজিক মাধ্যমৰ যোগে বহুখিনি দেখিয়ে আছে, পুলিচ প্ৰশাসনে আগত হাত উঠাইছিলে, লাঠি চালনা কৰিছিলে, সেইবাবেহে আমাৰ এই সাধাৰণ জুবিনদাৰ অনুৰাগীসকলেও শিলগুটি দলিয়াবলগীয়া হ'ল। এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু, কিন্তু এনেকুৱা হ'ব বুলি কোনো ভবা নাছিলে। প্ৰথমবাৰৰ বাবে এনেকুৱা পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। পুলিচ প্ৰশাসনো আচৰিত হৈ গৈছে, ভয় খাইছে, সেইবাবে লাঠি চালনা কৰিলে। জুবিনদাৰ এই কালপিত কেইটাক ওচৰত পোৱা হ'লে চাগৈ হয়তো কালি কোনো নাথাকিলেহেঁতেন, কিন্তু বহুত বেছি প্ৰশাসনৰ মাজত লৈ যোৱাৰ বাবে সিহঁতি হয়তো বাচিলে। আৰু চাওক কিমান এটা বেয়া পৰিস্থিতিলৈ গতি কৰিলে, বহুত বেছি ভয় লগা পৰিস্থিতি। যদিহে সোনকালে ন্যায় নাপায় জুবিন দাই, কিন্তু বহুত বেয়ালৈ গৈ আছে, সকলোৱে দেখি আছে।